নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আসাম গেট 3 আৰু গেট 4 পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ভূটান। নেক্সট কুৱেশ্যন, অসম ৰাজ্যৰ দক্ষিণ দিশে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বাংলাদেশ। নেক্সট কুৱেশ্যন, অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ সামৰি লৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 2.4%। নেক্সট কুৱেশ্যন, 2011 চনৰ তথ্য মতে অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোকে গাঁৱত বাস কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 85.90%। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ জনবহুল নগৰীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, গুৱাহাটী। নেক্সট কুৱেশ্যন, বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসবাস কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, 11% লোকে বাস কৰে। নেক্সট কুৱেশ্যন, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলাখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, নগাঁও জিলা। নেক্সট কুৱেশ্যন, 2011 চনৰ তথ্য মতে অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলাখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, ডিমা হাছাও জিলা। নেক্সট কুৱেশ্যন, অসমৰ কিমান শতাংশ লোকে কৃষি কাৰ্যৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 75% লোকে। নেক্সট কুৱেশ্যন, সৰ্বাধিক মাছ উৎপাদন কৰা অসমৰ জিলাখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, নগাঁও জিলা।